অহা 31 অক্টোবৰত জুবিন গাৰ্গৰ অন্যতম প্ৰিয় চিনেমা আছিলে ৰৈ ৰৈ বিনালে আৰু সেই ৰৈ ৰৈ বিনালে চিনেমাখন মুক্তি পাব আৰু মুক্তি পোৱাৰ পূৰ্বেই অসমৰ বিভিন্ন চিনেমা হলত ইতিমধ্যে টিকেট ফুল হৈ গৈছে মই যেহেতু লখিমপুৰৰ নক্ষত্ৰ চিনেমা হলত উপস্থিত আছোঁ আৰু ইতিমধ্যে তেওঁলোকৰ যি টিকেটৰ ব্যৱস্থা ইতিমধ্যে ফুল হৈছে বুলি তেওঁলোকে জানিবলৈ দিছে যে তেওঁলোকে অসমৰ ভিতৰতে তেখেতসকলে প্ৰথমবাৰৰ বাবে তেওঁলোকে পুৱা 5 বজাৰ পৰা তেওঁলোকৰ যি ৰৈ ৰৈ বিনালে চিনেমাখন দৰ্শক দেখুৱাবলৈ কাৰণ তেওঁলোকে মঞ্চস্থ হৈছে আৰু মই তেওঁলোকক জানিব চেষ্টা কৰিম তেওঁলোকে কিদৰে প্ৰস্তুত হৈছে প্ৰথমতে তেওঁলোকক দেখুৱাবলৈ অনুৰোধ কৰিছে তেওঁলোকে যিদৰে চিনেমা হলত জুবিন দাৰ যি শেষ শ্ৰদ্ধা জনাবলৈ কাৰণে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে তেওঁলোকে এনেদৰে পোষ্টাৰ তেওঁলোকে আহিছে আৰু তেওঁলোকে প্ৰত্যেক দিনে তেওঁলোকে ইয়াত জুবিন দাক তেওঁলোকে স্মৰণ কৰে মই আপোনালোকক জানিব চেষ্টা কৰিম যিহেতু ৰৈ ৰৈ বিনালে চিনেমাখন জুবিন দাৰ অতি প্ৰিয় আছিলে মানে তেওঁ কৈ থাকে যে ৰৈ ৰৈ বিনালে চিনেমাখন মোৰ একদম অতি প্ৰিয় কিন্তু তেওঁ নাই এই পৃথিৱীত নাই তথাপি অহা 31 তাৰিখে মুক্তি পাব কেনেদৰে আপুনি প্ৰস্তুতি হৈ আগবাঢ়িছে আৰু টিকেটৰ ব্যৱস্থা কেনেধৰণে কৰিছে কেইটা বজাৰ পৰা শ্ব' কৰিছে আপোনালোকে আমাৰ অলৰেডি 7টা শ্ব' দিয়া আছে আৰু আমি যদি চব টিকেটে থাকে কণ্টেণ্ট যদি আহি পায় তেতিয়া আমি ৰাতিপুৱা 5টা বজাৰ পৰা এটা শ্ব' দিম বুলি ভাবিছোঁ অলৰেডি আমাৰ টিকেট হাউচফুল হৈ গৈছে 31 তাৰিখৰ পৰা 6 তাৰিখলৈকে টিকেট নাই ৰাতিপুৱা যেতিয়া 5টা বজা বুলি কৈছে হয় আপোনালোকৰ টোটেল কেইটা টাইমটো কৈ দিব নেকি আমাৰ 7টা 40ত আছে এটা শ্ব' 10টা 20ত এটা শ্ব' 1টা বজাত আছে তাৰপিছত 3টা 40 তাৰপিছত 6টা 20 আৰু 9টা 11টা 40 ৰাতি 11:40 হয় যদি আপোনালোকে সুবিধা কণ্টেণ্ট দিয়ে তেতিয়া আপোনালোকে ৰাতিপুৱা 5টা বজাৰ পৰা কৰাৰ ব্যৱস্থা হয় 5টা বজাৰ পৰা এটা শ্ব' দিম যদি তাতকৈ আগতীয়াকৈ আহি পায় তেতিয়াহ'লে আমি 12টাৰ পিছত এটা শ্ব' দিম বুলি ভাবিছোঁ ৰাতি 12টা হয় হয় যিহেতু টিকেটৰ মূল্য কিবা হ্ৰাস বা তেনেকুৱা কৰা হৈছে নাই টিকেটৰ মূল্য আমাৰ একেই আছে কোনটো কিমান ধৰণৰ আছে কৈ দিয়ক আমাৰ 100 টকাৰ পৰা ষ্টাৰ্ট আছে 100 টকা 120 টকা 150 টকা 200 টকা ভিআইপি হওক বা ডিলাক্সত তেনেকুৱা ধৰণৰ নাই পৰিৱৰ্তন কৰিছে মানে টিকেটৰ মূল্য আমি বৃদ্ধি কৰা নাই আমাৰ চেম প্ৰাইজে আছে যেহেতু ৰৈ ৰৈ বিনালে চিনেমাখন জুবিন দাৰ অতি প্ৰিয় তেওঁ প্ৰতিটো অনুষ্ঠানবোৰতে কৈ থাকে যে আপোনালোকৰ সেই জুবিন দাৰ যিটো ৰৈ ৰৈ বিনালে চিনেমাখন বিশেষ কিবা অফাৰ দিব বিচাৰিছে নেকি বা দৰ্শনাৰ্থীৰ কাৰণে এতিয়া সদ্যহতে এতিয়া ভবা নাই পিছত চাগে ভাবিম হয় এয়া আছিল নক্ষত্ৰ চিনেমা লখিমপুৰ নক্ষত্ৰ চিনেমা হলৰ মেনেজাৰ আৰু তেওঁ জানিবলৈ দিছে যে লখিমপুৰত 7টাকৈ শ্ব'ৰ ব্যৱস্থা কৰা হৈছে আৰু 7টাকৈ যি দৰ্শনী হ'ব দৰ্শনীৰ যদি তেওঁলোকে কণ্টেণ্ট পায় তেতিয়া ৰাতিপুৱা 5 বজাৰ পৰা তেওঁলোকে যি কৰা ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁলোকে জানিবলৈ দিছে এনেদৰে লখিমপুৰ নক্ষত্ৰ চিনেমা হলত তেওঁলোকে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে আৰু তেওঁলোকৰ যি ৰৈ ৰৈ বিনালে চিনেমাখনৰ যি ইতিমধ্যে বুকিং ব্যৱস্থা ফুল হৈ গৈছে এনেদৰে তেওঁলোকৰ যি প্ৰস্তুতি ইতিমধ্যে তেওঁলোকে আৰম্ভ কৰিছে